ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত বিজেপিৰ সাংগঠনিক বৈঠক। বৈঠকত উপস্থিত থাকে ৰাষ্ট্ৰীয় সাংগঠনিক সম্পাদক BL সন্তোষ প্ৰমুখ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া আৰু বিজেপিৰ প্ৰায় 28টা গোটৰ বিষয়ববীয়াসকল। বিগত পঞ্চায়ত নিৰ্বাচনৰ ফলাফল আৰু আগন্তুক সময়ত অনুষ্ঠিত হ'বলগীয়া বিটিআৰৰ নিৰ্বাচনৰ সন্দৰ্ভত এই বৈঠকত আলোচনা কৰা হয়। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হৈ যোৱা পঞ্চায়ত নিৰ্বাচনৰ সন্দৰ্ভতো আলোচনাত মিলিত হয় BL সন্তোষৰ সৈতে। 25 মেত বিজেপিয়ে প্ৰতিটো বুথত উলিয়াব তিৰংগা যাত্ৰা। BTCৰ নিৰ্বাচনক লৈও বিশেষ মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। BTCত অকলেই প্ৰতিদ্বন্দ্বিতা কৰিব বিজেপিয়ে। বিটিআৰৰ 5খন জিলাৰ বাবে পৰ্যবেক্ষক নিয়োগ কৰা হ'ব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে। সেই পৰ্যবেক্ষকৰ প্ৰতিবেদনৰ ভিত্তিতেই বিটিআৰত কিমানখন আসনত বিজেপি দলে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব সেই ক্ষেত্ৰত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। বিটিআৰৰ নিৰ্বাচনত প্ৰায় 25খন আসনত বিজেপিয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলিও মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক BL সন্তোষ ডাঙৰীয়া আমাৰ কাৰ্যালয়লৈ আহিছিলে আৰু যিহেতু আমাৰ কাৰ্যালয়লৈ তেখেতে আহিছিলে, স্বাভাৱিকভাৱে তেখেতে এখন বৈঠকতো অংশগ্ৰহণ কৰিলে। ৰাজ্যিক সভাপতি আৰু মই অসমৰ পঞ্চায়ত নিৰ্বাচনৰ ফলাফল সম্পৰ্কে তেখেতক অৱগত কৰিলোঁ আৰু আগন্তুক দিনত বিশেষকৈ অহা 25 তাৰিখে আমি সমগ্ৰ অসমৰ প্ৰতিটো বুথতে তিৰংগা যাত্ৰা ওলোৱাৰ এটা বিৰাট ডাঙৰ কাৰ্যসূচী হাতত লৈছোঁ আৰু তেখেতেও আমাৰ পঞ্চায়ত নিৰ্বাচনৰ বিজয়ৰ বাবে কাৰ্যকৰ্তাসকলক অভিনন্দন জনাইছে, অসমবাসী ৰাইজক কৃতজ্ঞতা জনাইছে। বিটিআৰ নিৰ্বাচনৰ বিষয়েও আমি আলোচনা কৰোঁ আৰু বিটিআৰত ইতিমধ্যে আমি আপোনালোকক জনাইছোঁৱেই ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব, কিন্তু যিমান চিটত আমাৰ শক্তি আছে সিমান চিটতহে আমি ইলেকশ্যন খেলিম। ৰাজ্যিক সভাপতিয়ে ইতিমধ্যে বিটিআৰ নিৰ্বাচন পৰিচালনাৰ কাৰণে এখন কমিটি বনাই দিছে। অহা এসপ্তাহত এজন মন্ত্ৰী আৰু এজন পাৰ্টীৰ বিশিষ্ট পদাধিকাৰী তেওঁলোকে কাম কৰিব। 7 দিন ঘূৰি আহি আমাক এটা প্ৰতিবেদন দিব যে আচলতে আমি কিমান চিটত কণ্টেষ্ট কৰিব পৰা আমাৰ শক্তি আছে। যোৱাবাৰ আমি 25টা চিটত খেলিছিলোঁ, এইবাৰো আমি আশে পাশে চিটতে আমি প্ৰতিদ্বন্দ্বিতা কৰিম। আটাইবোৰ চিটতে আমি প্ৰতিদ্বন্দ্বিতা নকৰোঁ।